আগতে সৰুতে দুৰ্গা পূজা আহিলে দেউতাই আমাক ফেন্সি বজাৰত লৈ গৈছিলে নতুন কাপোৰ দিবৰ কাৰণে। দুৰ্গা পূজা আহি আছে সেইকাৰণে মই ভিডিঅ'টো বনালোঁ। সৰুতে আমাক লৈ গৈছিলে ফেন্সি বজাৰত নতুন কাপোৰ দিবৰ কাৰণে আৰু একেবাৰে গালি দেউতাৰ, এই দুৰ্গা পূজা আহিল মানে তহঁতক কাপোৰেই দিব লাগে একেবাৰে গালি। কিন্তু সেই গালিটো মানে বেয়া লগা গালি নহয়, মানে এনেই যে কি বুলি কয় ভাল লগা গালি বুলি যে কয় সেনেকুৱা ধৰণৰ। পূজা আহিল মানে তহঁতক কাপোৰেই দিব লাগিল আৰু মানে সেনেকুৱা ধৰণৰ গালি এটা। তাৰপিছত সেই কাপোৰযোৰ যে দিয়ে দুৰ্গা পূজাত, সেইযোৰ কাপোৰৰ এক্সাইটমেণ্ট বহুত বেছি আছিল। দুৰ্গা পূজাৰ 4টা দিনটো পিন্ধোৱে সেই কাপোৰযোৰ, আৰু পিছত যেতিয়া কাৰোবাৰ বিয়া আহে বা ধৰক কেনেকুৱা মানে কিবা প্ৰগ্ৰেম আহে তেতিয়া মানে মনত নতুন কাপোৰযোৰ উলিয়াব লাগিল, আমি আজি সেই নতুন কাপোৰযোৰ পিন্ধিব পাম, মানে বহুত এক্সাইটমেণ্ট আৰু সেইযোৰ কাপোৰৰ কাৰণে। কিন্তু আজিকালি এই অনলাইন কাপোৰ লৈয়ে থকা যায় মাহত 2যোৰ 3যোৰ, এইবিলাক কাপোৰৰ মানে এক্সাইটমেণ্ট একেবাৰে নাই। কিয় জানেনে? কাৰণ 2 দিন পিন্ধো, 2 দিন পিন্ধাৰ পিছত আৰু ভাল নালাগা হৈ যায়, তাৰপিছত আৰু আমি নতুনকৈ অনলাইন অৰ্ডাৰ দিওঁ। আজিকালিৰ কাপোৰৰ মানে যিটো আমি নিজে কিনো সেইযোৰ কাপোৰৰ এক্সাইটমেণ্ট নাই। কিন্তু সৰুতে যে দুৰ্গা পূজাত দেউতাই দিছিলে কাপোৰযোৰ, সেইযোৰৰ এক্সাইটমেণ্ট কিন্তু বহুত বেছি আছিলে। কাৰণ মানে গোটেই বছৰটো ৰখি থাকোঁ কেতিয়া ভাল এটা দিন আহিব আৰু সেইযোৰ কাপোৰ উলিয়াই কিনে আমি পিন্ধিব পাৰোঁ। হয়নে নহয় বাৰু কওকচোন? আজি মনত পৰিল মোৰ এই কথাখিনি।